পকা মিঠৈ ৰেচিপি মোৰ চেনেলত বহুতকেইটা ভিডিঅ' দিয়া আছে আৰু এয়া দেখিছে 200টা পকা মিঠৈ অৰ্ডাৰ আছিলে আৰু মই পকা মিঠৈ 200টা বনাইছোৱে যেতিয়া ভাবিলো ভিডিঅ'টো আকৌ এবাৰ আপোনালোকৰ কাৰণে আগবঢ়াই দিওঁ যেহেতু বিহু পাইছেহি আৰু ভিডিঅ'টো চোৱাৰ পাছত একদম সহজতে আপোনালোকে বনাব পাৰিব যিসকলে নতুনকেও বনাও বুলি ভাবিছে সহজতে আপোনালোকে বনাব পাৰিব এয়া মই ভাত খোৱা চাউলৰ পিঠাগুৰি 2 কেজি লৈছো আৰু এইখিনি মিলত কুটোৱা পিঠাগুৰি হয় মিলত কুটোৱা পিঠাগুৰিবোৰ অকমান শুকান নিচিনা হৈ যায় আৰু সেই শুকান পিঠাগুৰিত যদি আমি পকা মিঠৈ বনাও পকা মিঠৈটো অকমান টান নিচিনা হয় ইয়াত মই 1 গিলাচ পানী লৈছো ঠাণ্ডা পানী আৰু গোটে পানী গিলাছটো এই 2 কেজি পিঠাগুৰিখিনিতে এনেকৈ দি প্লাই ভালকৈ মই হানি দিছো যাতে পিঠাগুৰিখিনি অকমান জেকা নিচিনা হৈ যায় বেছি শুকান হৈ থাকিলে পকা মিঠৈটো টান হৈ যাব যে হেতু কাৰণে অকমান জেকাই লৈছো 1 গিলাচ পানী মোৰ কম হ'ল হেতু কাৰণে মই আৰু 1 গিলাচ পানী লৈছো সম্পূৰ্ণ গিলাছটো দৰকাৰ নহয় আৰু আধা গিলাচ পানী মই দি লৈছো আৰু এই আধা গিলাচ দিয়াৰ পাছতো পিঠাগুৰিখিনি এনেকৈ মই মোহাৰি লৈছো আৰু অলপ দেৰি ভালকৈ মোহাৰিব লাগিব 3-4 মিনিট মান সময় ভালকৈ আপোনালোকে মোহাৰি চাব মুঠি মাৰি যদি মুঠিটো ধুনিয়াকে বান্ধ খাই এই জুখটোলৈকে আমি পানী মিহলি কৰিলে হ'ব তাতকৈ বেছি আপোনালোকে পানী মিহলি নকৰিব যদি এখিনি ঢেকিত খুন্দা পিঠাগুৰি হয় আপোনালোকে ইয়াত পানী মিহলি নকৰিব কাৰণ আমি ঢেকিত খুন্দা পিঠাগুৰিবোৰ পানীত তিয়াই পেলাই পিঠাগুৰি খুন্দা হয় অলপ জেকিয়ে থাকে হেতু কাৰণে আপোনালোকে ঢেকিত খুন্দা পিঠাগুৰিত পানী মিহলি কৰি নলব এফালে মই কেৰাহীখনো গৰম কৰি ললো পকা মিঠৈখিনি বনাবৰ কাৰণে ইয়াতো মই অকমান পানী দি লৈছো আৰু লগতে মই 2-3 চামুচ মানৰ জোখৰ গৰু ঘি দিছো আপোনালোকে তাতকৈ অকমান বেছিকৈ গৰু ঘিটো দিও বুলি ভাবিলেও দিব পাৰিব আৰু খাবলৈও ধুনিয়া হয় আৰু লগতে পকা মিঠৈটো ধুনিয়া কোমল হয় বহুত বেছি টান হৈ নাযায় হেতু কাৰণে গৰু ঘিটো আপোনালোকে পৰাপক্ষত দি ল'ব মই 1 কেজি গুৰ লৈছো 1 কেজি গুৰৰ কাৰণে মই 2 কেজি পিঠাগুৰি লৈছো 2 কেজি পিঠাগুৰি কেতিয়াবা দৰকাৰ নহয় কেতিয়াবা 1.5 কেজি মানে হয় আৰু কেতিয়াবা 2 কেজি মান হৈ যায় হেতু কাৰণে আপোনালোকে পিঠাগুৰিটো সদায় হৰকে ল'ব যদি দৰকাৰ নহয় আপোনালোকে পাছত শুকুৱাই পেলাই থৈ দিব পাৰিব আৰু যদি কম হৈ যায় তেতিয়া বহুত বেছি দিগদাৰ হৈ যায় একেবাৰে সঠিককে ক'ব পৰা নাযায় কিছুমান গুৰত পিঠাগুৰিটো কম খায় কিছুমান গুৰত অকমান পিঠাগুৰিটো বেছি খায় আৰু মিলৰ লগতো কথা আছে এফালে গুৰখিনিও ধুনিয়াকে উতল আহিছে অলপ সময় উতলাৰ পাছত আপোনালোকে দেখিব গুৰখিনিৰ পৰা ডাঙৰ ডাঙৰ ঢৌ উঠিব আৰু ইয়াৰ পৰা অলপ ধোঁৱা ওলাব এই সময়টোতে আপোনালোকে গেছৰ ফ্লেমটো অকমান কম কৰি দিব নহলে খুব সোনকালে পাকটো উঠি গলে কেতিয়াবা পকা মিঠৈখিনি তিতা হৈ যাব পাৰে গেছৰ ফ্লেমটো আপোনালোকে অকমান কম কৰি লৈ ভালকে লৰাই ল'ব তাৰ পিছত মই এটা বাচনত অলপমান মই ঠাণ্ডা পানী লৈছো ঠাণ্ডা পানীখিনিতে আপোনালোকে ইয়াৰ পৰা কেইটোপালমান গুৰৰ ৰস এনেকৈ দি দিব গুৰৰ ৰসখিনি পানীত দিয়াৰ লগালগ যদি টান হৈ যায় সেই জুখটোলৈকে আমি গুৰখিনি পগাব লাগিব আৰু এইফালে দেখিছে পানীত দিয়াৰ পাছত ধুনিয়াকে গোটা বান্ধিছে কিন্তু টান হৈ যোৱা নাই অকমান কোমল হৈ আছে এনেকৈ কোমল হৈ গলে পকা মিঠৈটো বেছি ভাল নহয় আৰু 2 মিনিট মানৰ পাছত আকৌ এবাৰ মই আপোনালোকক দেখাইছো এইফালে গুৰখিনিত দি দিয়া লগালগ টান হৈ আহিছে আৰু খুব সোনকালে পাকটো উঠে আপোনালোকে 1 মিনিট 2 মিনিটৰ মূৰে মূৰে এনেকৈ চেক কৰি থাকিব পানীখিনি দিয়াৰ লগালগ টান হৈ আহিছে এই সময়টোলৈকে আমি পাকটো তুলিলে হ'ব তাতকৈ বেছি যদি আমি পাক তুলি থাকো পকা মিঠৈখিনি অকমান তিতা হৈ যাব পাৰে গেছৰ ফ্লেমটো মই অফ কৰি ললো আৰু কালাৰটো দেখিছে খুব এতিয়া মই ইয়াত অলপকে পিঠাগুৰি দি লৈছো আৰু কেই চামুচ মান মই গৰু ঘি দিছো গৰু ঘিটো দিলে খুব ধুনিয়া হয় খাবলে হেতু কাৰণে মই অলপমান হৰকে গৰু ঘি দিছো আৰু পিঠাগুৰিখিনি যদি অকমান বেছি গুটি বান্ধি থাকে আপোনালোকে পিঠাগুৰিখিনি আকৌ এবাৰ ভালকৈ চালি ল'ব আৰু ইয়া মই অলপমান চফ আধা খুন্দা কৰি অলপমান চফ দিছো লগতে আধা কাপ মই পাউডাৰ গাখীৰো দিছিলো আৰু লগতে মই 2 চামুচ মান জালুকৰ গুড়িও দিছিলো কিন্তু সেই সময়টোত ভিডিঅ'টো কৰিবলৈ নহল আৰু গোটেইখিনি ভালকৈ মই হানি লৈছো কেৰাহীখনত হানিবলৈ অকমান দিগদাৰ হৈছে হেতু কাৰণে মই ডলাখনলৈ উলিয়াই ললো আৰু গোটেইখিনি পিঠাগুৰি আপোনালোকে একেবাৰতে দি নিদিব যদি দৰকাৰ হয় পাছত আপোনালোকে অলপকে দি ল'ব পাৰিব এনেকৈ মই 4টা লাডু বনাই লৈছো আৰু এনেকৈ লাডু বনোৱাৰ পাছতো যদি আপোনালোকৰ পকা মিঠৈখিনি অকমান কোমল নিচিনা হৈ থাকে তেতিয়া তাত আপোনালোকে কেঁচা পিঠাগুৰিটো মিহলি নকৰিব তেতিয়া পকা মিঠৈখিনি খুব সোনকালে বেয়া হৈ যাব আপোনালোকে পিঠাগুৰিখিনি অলপ সময় ভাজি পেলাই ইয়াত মিহলি কৰি দিব কমকে আপোনালোকে মিহলি কৰি ল'ব খুব ধুনিয়াকে আপোনালোকে পকা মিঠৈ বনাব পাৰিব হাতত মই অকমান ঘি হানি পেলাই এনেকৈ লাডু কিটা বনাই লৈছো গোটেইখিনি পিঠাগুৰিয়ে মোৰ দৰকাৰ হ'ল আজি অলপমান পিঠাগুৰিটো বেছিকে দৰকাৰ হ'ল আৰু ইয়াত মোৰ পকা মিঠৈ ওলাইছে 220টা 2 কেজি পিঠাগুৰি 1 কেজি গুৰ ইয়াতে 220টা ওলাইছে খুব ধুনিয়া হৈছে কালাৰটো আপোনালোকে দেখিছে এটা পকা মিঠৈ মই আপোনালোকক ভাঙি পেলাই দেখাইছো বহুত বেছি টানো হৈ যোৱা নাই আৰু বহুত বেছি ঢিলাও হোৱা নাই ইয়াতকৈ আৰু অকমান টান হ'বলৈ আছে আৰু এইফালে মই অলপমান ভজা পিঠাগুৰি লৈছো পিঠাগুৰিখিনি অকমান ভাজি পেলাই লৈছো যেহেতু পকা মিঠৈখিনি মই অৰ্ডাৰ আছিলে লৈ যোৱাৰ পাছত পকা মিঠৈখিনি গোটেইখিনি একলগ কৰি দিলে অকমান লাডু বান্ধিব পাৰে হেতু কাৰণে ইয়াতে মই অলপমান ভজা পিঠাগুৰি লৈ এনেকৈ হানি পেলাই দিছো তেতিয়া পকা মিঠৈটো লগ লাগি নাযায় ইটো হেতু ইমান বেছি লগ লাগি নাযায় আপোনালোকে হৰহিয়াকে বনালে এই ধৰণে বনাব পাৰিব কিন্তু কেঁচা পিঠা আপোনালোকে এনেকৈ ওপৰত হানি নিদিব তেতিয়া পকা মিঠৈটো খুব সোনকালে বেয়া হৈ যায় আপোনালোকে ভজা পিঠাই হানিব ঘৰটো আপোনালোকে এই ধৰণে হানি থব পাৰে বহুত দিনলৈকে ভাল হৈ থাকে আৰু খাবলৈও ভাল হয় আৰু কালাৰটো ধুনিয়াই হয়
গোটেইখিনিতে মই এনেকৈ সানি ল'লোঁ। একেবাৰে সহজতে আপোনালোকেও এই ধৰণে বনাব পাৰিব।